গাইস বর্তমান টাইম হচ্ছে 10:24 আর মূল লাগছে ওই মানে অর্ডার এইটো নাইট ফুড সার্ভিস এইখানত আৰু বৰ্তমান মানে মোৰ এটা বুম ডাঙৰ প্ৰব্লেম হৈছে মানে ইনষ্টলমেণ্ট দিব লগা মোৰ ইনষ্টলমেণ্ট দিছে টোটেল দিব লগা আছে মোৰ 8,776 টকা আৰু মানে কিস্তি আহে তোমাৰ 1462 টকাকৈ গতিকে এতিয়া মই 1462 টকা আজি ইনকাম কৰিব চেষ্টা কৰিম যিমান ঘণ্টাই নালাগক এতিয়া মই 10:25 হ'ল আৰু 10টা বজাৰ পৰা মই অনলাইন আছোঁ এতিয়া গোটেই ৰাতি মাৰিম অহাকালি কেইটা বজালৈকে মাৰিব লাগে ঠিক নাই মাৰিব সাজু খালি 1500 টকা ইনকাম কৰাৰ টাৰ্গেট 1462 টকা না গোটাগুটি 1500 টকা গতিকে চাওক কিমান টাইম লাগে এতিয়া অৰ্ডাৰটো ৰেডি মাছে পটাপট পিক আপ কৰি লওঁ অৰ্ডাৰ পিক আপ হৈ গ'ল তাৰে আগতে দেখাই দিওঁ মোৰ আৰ্নিং হৈছে এইটো সপ্তাহত 0 টকা মানে আজি হৈছে সোমবাৰ গতিকে গোটেই এমাউণ্ট কাটা হৈ গৈছে গতিকে ইয়াতে ডাইৰেক্ট মানে গম পাম কিমান টকা আৰ্নিং হয় আজি মানে 12টাৰ আগত কিমান হয় আৰু 12টাৰ পিছত কিমান হয় গোটেইখিনি একেলগে এইখিনিতে গম পাম টেনশ্যন নাই এতিয়া পটাপট যাই পেলাই প্ৰথম অৰ্ডাৰটো ডেলিভাৰ কৰি লওঁ যিটো নেকি পিক আপ হৈ গ'ল ইয়াতে কি মজা মজা মাল আছে চাওকচোন প্ৰথম অৰ্ডাৰ হৈ গ'ল ডেলিভাৰ্ড পইচা পালোঁ 30 টকা এইটো আৰু কাষ্টমাৰৰ পৰা কেছ কালেকশ্যন হ'ল 166 আৰু তাৰ আগতে কৈ দিওঁ যে মই জমেট' মাৰিম বুলি ভাবাই নাছিলোঁ কাৰণ মাৰিব লগা হৈছে অনলি মানে কাৰণটো হৈছে ইনকাম মানে EMI লাগছে লাউৰা চৰি মানে EMIৰ কাৰণে এল লাগি গৈছে আৰু ইফালে ৰেপিড' মাৰি মাৰি গা বিষ আছে মানে জমেট' যদি 18-20 ঘণ্টা মাৰো না ইমান মানে গাৰ বিষ উঠে যিমানখিনি নেকি ৰেপিড' 8 ঘণ্টাতে উঠি যায় কাৰণ ডাবলিং কৰিব লাগে না সেইকাৰণে ফাইনেলি আকৌ ৰেপিডত আছোঁ উবেৰত আছোঁ জমেট'ত আছোঁ গতিকে উপায় নাই আৰু কি কৰিম আৰু ইফালে গ'লেও মৰণ সিফালে গ'লেও মৰণ যি নহওক আজি চেষ্টা কৰিম বৰ্তমান মানে টাইম হ'ল 1:36 আৰু নেক্সট ভাড়া লগাক লাগি ৰক্ষা মানে ভাড়া নহয় কি কয়তো অৰ্ডাৰ লগাক লাগি এই ৰেপিড' উবেৰ অলা মাৰি আছোঁ না সেইকাৰণে উল্টা পাল্টা হৈছে কথাগিলা ইমান বেছি মাইণ্ড নকৰিব এতিয়া যাওঁ নেক্সট আৰু গণেশগুৰিক লাগি যাই পেলাই নেক্সট ভাড়া লাগলি দেখাই আছোঁ নেক্সট অৰ্ডাৰ লাগছি ফেট বেলি পইচা পালোঁ 35 মজা কিন্তু দিবা আহিছোঁ ছেকেণ্ড ফ্ল'ৰত এতিয়া নামি যাওঁ তলত মাজতে মই আপোনালোকক এইখিনি কথা কৈ দিওঁ যে মই EMIটো কিহৰ কাৰণে লৈছিলোঁ আৰু কিমান টকা লৈছিলোঁ মানে যিসকলে নতুনকৈ চাই আছে সেইসকলে বুজি নাপাব না ক'ৰ EMI কি কথা মই যোনটো আইফোনেদি বৰ্তমান ভিডিঅ' শ্বুট কৰি আছোঁ এই আইফোনটো ল'ব লগা হওঁতে মোৰ কেছ পইচা একেবাৰে নাছিল আৰু ল'ব লগা আছিল একদম আৰ্জেণ্ট সেইকাৰণে উপায় নাই এমপকেটৰ পৰা লৈছিলোঁ লোন 18,000 আৰু 10,000 28,000 টকা লোন লৈছিলোঁ 28,000 টকাৰ প্ৰায় 20,000 টকাৰ ওচৰা-ওচৰি খতম হৈ গ'ল লোন দি ক্লিয়াৰ কৰি দিলোঁ এতিয়া দিব আছে 8,700 এই যোনটো এমাউণ্ট আপোনালোকক দেখাইছোঁ প্ৰথমতে সেইখিনি পইচা দিব লগা আছে গতিকে আৰু যিহেতু মোৰ মানে ইউটিউবত ভিডিঅ' বনাই আছোঁ যিহেতু মোক অলপমান ইকুইপমেণ্ট লগা আছে যেনে ধৰ এতিয়া হেলমেটটো বেয়া আছে হেলমেটটো লাগে ভাল মাইক এটা লগা আছে গতিকে এইগিলা বস্তু কিনিবৰ কাৰণে মানে পইচা শ্বৰ্ট মাৰি দিয়ে এই EMI কেইটা দিব লগা হোৱাৰ কাৰণে সেইকাৰণে ভাবছোঁ কি যিমান কষ্টই নহওক কিয় এতিয়া একেলেঠাৰি মাৰি পেলাই বেক টু বেক যিমান পাৰে সোনকালে মানে EMI কেইটা ক্লিয়াৰ কৰি দিওঁ এইটো মাহতে দিলে আৰু নেক্সট ইউটিউব পে'মেণ্ট যেতিয়া 22 তাৰিখ 23 তাৰিখে সোমাব তেতিয়া মানে মই নিজৰ কামত পইচাটো ইউজ কৰিব পাৰিম EMI দিব নালাগিলে সেইটো কাৰণে এতিয়া বৰ্তমান আহি পাইছোঁ মই বিৰিয়ানী বাইত আৰু ভাড়া চাৰা বৰ্তমানক লাগি লগা নাই টাইম হৈছে 11:28 গতিকে চাওঁ কেতিয়া অৰ্ডাৰ লাগে অকণমান ৰখোঁ আৰু ইয়াত মানে তামোল চামোল খাই লওঁ চিগাৰেট টিগাৰেট এই আৰু এইটো বঢ়িয়াকৈ দোকান আছে মই যাং ভিডিঅ'টো মানে কেমেৰাটো একেটো ক্লিক বটনটো এই ক্লিক বটন বোলে ভিডিঅ' ষ্টাৰ্ট কৰা বটনটো ক্লিক কৰিবই পৰা নাই মই যাং এইখিনি নাহা মোক কিবা জমেটো বেয়া পাইছে অৰ্ডাৰ নেদেই সেইকাৰণে মোৰ ইচ্ছা নহয় গাইজ মই যোনটো চেলেঞ্জ লৈছিলোঁ সেই চেলেঞ্জটোত মানে এও প্ৰমিছ কৰিছিল যে মোৰ লগত একেলগে যিমান সময় মানে লাগে টাইম সিমান সময়ক লাগি থাকবো কিন্তু বৰ্তমান টাইম 2টা বজা নাই এও পলাইছি এই যাক 2:10 এও পলাব আছোঁ বৰ্তমান চাওমিন টাউমিন খাই যাম এও অৰ্ডাৰ দিছোঁ চাওমিন মই অৰ্ডাৰ দিছোঁ ফ্ৰাইড ৰাইচ ভেজ ফ্ৰাইড ৰাইচ চিকেন চাওমিন গাইজ খাই বৈ কিনে একেবাৰে পটাপট ওলাই আহিলোঁ কাৰণ লাগি গৈছিল এটা অৰ্ডাৰ মানে দিব লগা আছিল প্ৰতীক্ষা হস্পিটেলৰ অপজিটত সেইকাৰণে গুচি আহিলোঁ এতিয়া মানে এটা বেড নিউজ বুলি ক'ব লাগিব বোলে বিশ্ব ৰুমত গুচি গ'ল এতিয়া মই হৈ গ'লোঁ একলা এতিয়া ৰাতি হৈছে টাইম 2:57 আৰু মই আছোঁ বৰ্তমান VIP ৰোডত এইটো ৰাস্তা বাকী মজা লাগি আছে বাৰু কথা নাই মানে আগে পিছেও বহুত মাৰিছোঁ ৰাতি উঠি কিন্তু যিমান যি হ'লেও লগৰ এটা থাকিলে সাহস পায় না এতিয়া সেই সাহসটো নাই হ'লেও বাৰু কিবা বিপদ হ'লেও ফোন কৰিলে উঠবো টেনশ্যন নাই আহি যাব বিৰিয়ানী বাইটোত গেছিলোঁ গাইছ ৰেষ্ট ল'বৰ কাৰণে কিন্তু ভাড়া এটা লগাই দিছে 7 গাঁও চিধা মানে নয়নপুৰৰ পৰা 7 গাঁও যাব লাগিব পিক আপ কৰিবৰ কাৰণে এতিয়া যাই আছোঁ বৰ্তমান আছোঁ খগেন মহন্তপুৰ আৰু কিলোমিটাৰ কিমান বাকী আছে
5.9 কিলোমিটাৰ মানে মোক দিছে 7 কিলোমিটাৰৰ পিক আপ এতিয়া যাই আছোঁ পিক আপ কৰিব ড্ৰপ কেই কিলোমিটাৰ কৰিব লাগে ক'ব নোৱাৰোঁ আগতে যাই লৈ পেলাই গম পাম কিমান কিলোমিটাৰ ড্ৰপ কৰিব লাগে অৰ্ডাৰ হৈ গ'ল পিক আপ আৰু যাব লাগে মই ডাউন টাউন ইউনিভাৰ্চিটি লোকেশ্যনটো চাওকচোন একবাৰ 7.7 কিলোমিটাৰ মানে ডাউন টাউন ইউনিভাৰ্চিটিৰ পিজিত দিব যাব লাগে এতিয়া যাওঁ পটাপট ডেলিভাৰটো কৰি লওঁ ব'লক এই ৰাতি কম বুলি ক'লোঁ টাইম হ'ল 7:32 অলপমান দেৰিকৈ পোহৰ হ'বাই হ'ব এই সময়ত চালাতে মানে ৰুটি অৰ্ডাৰ দিছে ডাউন টাউন ইউনিভাৰ্চিটিৰ পে শখ মানুহৰ দিনক মোৰ কাম হৈছে দিয়া গতিকে পটাপট ডেলিভাৰটো কৰি লওঁ লৈ পেলাই দেখাই আছোঁ কিমান টকা পালোঁ এইটো অৰ্ডাৰত কাৰণ বহুত পিক আপো বেছি দিছে ড্ৰপো বেছি দিছে গতিকে পইচা বেছি দিয়ে নে নাই সেইটো ডাঙৰ কথা অৰ্ডাৰ ডেলিভাৰ হৈ গ'ল পইচা পালোঁ 134 কাষ্টমাৰে 150 টকা কেছ দিছে আৰু 12 টকাটো অনলাইন দিছে যি নহওক এতিয়া আৰু মানে চিৰি বগাই সেই তলত ৰাস্তা এই ওপৰত গৈছিলোঁ কিনো বাজে ওপৰত গৈছিলে কাৰণে অলপমান ফেফেনি উঠছি উপায় নাই কাষ্টমাৰৰ মানে দৰ্জাখন লক আছিল সেইকাৰণে ওপৰত যাব লগা হৈ উঠি ডাউন টাউনৰ পৰা আহি পোৱাই নাই মই জোৰত তিনিআলি মানুহ ইফালে মানে জগিঙত ওলাই আহিছে আৰু ইফালে পুৰা পোহৰ হৈ গৈছে কি কম মানে অলপমান আগত দুটা আন্ধাৰ হৈছিল এতিয়া গোটেই পোহৰ হৈ গ'ল এতিয়া হেলমেটটো বঢ়িয়াকৈ খুলি দিছোঁ অলপমান ফ্ৰেছ হাৱা খাই আছোঁ অলপ চাক বঢ়িয়া মৰ্ণিং ৱাকত আহিছে ইফালেও আছে মজা আৰু মোৰো অলপ ভাল লাগছে হেলমেটটো খুলি দি ফ্ৰেছ হাৱা খালোঁ মানে টোপনি লাগে নহ'লে হেলমেটটো পিন্ধি থাকিলে সেইকাৰণে এইকেইটা জোৰটোত যাওঁ যাই পেলাই যদি অৰ্ডাৰ নালাগে বঢ়িয়া পুৰি খাম ৰাতিপুৱাই এনেকুৱা ধুনীয়া গৰম পুৰি গৰম চব্জি ভাজি চাটনি এনেকৈ খাব পালে আৰু কি লাগে নে কি এতিয়া খাওঁ বঢ়িয়াকৈ গৰম আছে কিন্তু মজা আৰু পুৰিও পুৰা গৰম ফুলা মই খাওঁ আপোনালোকে চাব নালাগে ডাইৰেক্ট কাট লগাই দিছোঁ পুৰি খাই উঠি এইটো প্ৰথম অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ পালোঁ 43 টকা বৰ্তমান টাইম হৈছে 6:11 এইটো চাই লওক ৰংচি লওঁ ঐ চালা মই এইটো দাগ বুলি ভাবিছিলোঁ গম পাই না যিনক এতিয়া আপোনালোকক দেখাই আছোঁ মই বৰ্তমান এই 6টা বজাক লাগি ৰাতি 10টাৰ পৰা মানে 8 ঘণ্টাত কিমান টকা ইনকাম কৰিলোঁ এই দেখা নাজাৰোঁ না এইটো 8 ঘণ্টাত 644 644 টকা মানে ক'ব গ'লে আধাও হোৱা নাই 1500 টকাৰ ক'ব নোৱাৰোঁ আজি গোটেই দিনটো গ'লে হ'বনে নাই মানে মই বাৰু গধূলি 6টামান বজাক লাগি টাৰ্গেট কৰি থৈছোঁ আৰু 12 ঘণ্টা কৰিব লাগি ৰেডি 12 18 ঘণ্টা নহয় 20 ঘণ্টা চৰি 12 20 ঘণ্টা হ'ব মই 20 ঘণ্টা কৰিব লাগি ৰেডি কিন্তু 20 ঘণ্টাত যদি নহয় মোৰ তেতিয়াই মানে মাথাটো বেয়া হ'ব দিনক চাওঁ এতিয়া 644 টকা হ'ল আৰু 900 जिस राह पे तुम चल रहे हो बेटा एक दिन बुरी तरह फंसोगे 800 মান টকা লাগে হৈ যাবলৈকে সম্ভাৱনা আছে দেখা যাব যি নহওক নেক্সট আৰু অৰ্ডাৰ লাগিলে দেখাম আপোনালোকক বৰ্তমান টাইম হ'ল 3:55 আৰু মোৰ একেবাৰে অৰ্ডাৰ লগা নাছিল মানে মৰ্ণিং টাইমখিনিত মোক বৰ বেয়াকৈ বহাই দিলে সেইকাৰণে মই চিধা আহি গৈছোঁ ৰুম কাৰণ মই টাৰ্গেটটো কমপ্লিট কৰিব লগা আছিল 12টাৰ আগত মানে আজি ৰাতি 12টাৰ আগত মই 1500 টকা কমপ্লিট কৰিব লাগে যেহেতু মোক অৰ্ডাৰ দিয়া নাই মানে তোমাৰ 8:30 বজাক লাগি মোক বহাইছে 6টা বজাৰ পৰা সেইটো কাৰণে মই বোলো এইখিনি সময় যাই পেলাই অলপমান ঘুমাওঁ ৰেষ্ট লওঁ গা পা ধুওঁ ফ্ৰেছ হওঁ হৈ কিনে নেক্সট আৰু 7টামান বজাৰ পৰা ওলাই আহিম সেই বুলি পেলাই মানে বৰ্তমান ওলাইছোঁ 3:56 হৈছে এতিয়া পুটুককৈ 1 ছেকেণ্ডত মানে তোমাৰ জমেটো চলাটো পিন্ধি লওঁ তাৰপিছত হৈ যাওঁ অনলাইন এইটো চাওক এপ চিধা এটা কৰি দিছোঁ অনলাইন আৰু আৰ্নিংটো আপোনালোকে যোনটো দেখা পাইছিল সিমান আছে 644 মানে মই ডিউটি মাৰা নাই 9টা বজাৰ পৰা এতিয়া ক'ব গ'লে 7টা বজাক লাগি ৰুমত ল'লোঁ ৰেষ্ট এতিয়া এই 7টা বজাৰ পৰা 12টাক লাগি মাৰিম আশা কৰোঁ যাতে হৈ যাক নহ'লে মোৰ লাগব কাৰণ টাইম পাৰ হৈ যাব টাৰ্গেট কমপ্লিট নহ'ব মই EMI-টো দিব নোৱাৰিম বা আৰু আৰ্জেণ্ট নাই হ'লেও মানে চেলেঞ্জ ল'লি দিব পাৰিলে ভাল লাগে নিজক এটা চেল্ফ ছেটিছফেকশ্যন এটা পায় চেল্ফ ছেটিছফেকশ্যন এটা পায় গতিকে সেইটো পাবৰ কাৰণে চেষ্টা কৰিম নাপালেও আৰু উপায় নাই কিন্তু চেষ্টা ফুল কৰিম পুৰা কৰিম এতিয়া ওলাই যাওঁ চিধা বাইকত বহোঁ আৰু নেক্সট ভাড়া মাৰোঁ প্ৰথম অৰ্ডাৰ কৰি দিওঁ ডেলিভাৰ মানে গাইছ ভাগাৰ লাগিছে কাৰণে ই তাতে ছোৱালীকেইজন দিছে সেইটো গেটত তাতে চিৰিৰ ওপৰত যাই পেলাই এইটো বিল্ডিং বগা ৰঙৰ তাতে ছেকেণ্ড ফ্ল'ৰত দিছোঁ সেইকাৰণে ফেফেনটি উঠি আছে পইচা পালোঁ 23 টকা
একো নাই বাৰু বহু নিজে হৈছে এতিয়া টাইম হ'ল তোমাৰ 4:32 এতিয়া আৰু আপোনালোক নেক্সট অৰ্ডাৰ লাগিলে লগ পাম আৰু যদি অৰ্ডাৰ সোনকালে নালাগে মই যাই পেলাই ভাত খাম বৰ্তমানক লাগি লগা নাই অৰ্ডাৰ আৰু মই আহিছোঁ খাবা এই আছে পাপৰ এই চালাড এই ভাজি এই চব্জি এই দালি এই চাটনি এতিয়া খাওঁ খাব কাৰণ ভোক লাগছি যোৱাকালি ভাত খোৱা নাই বাকী ফাষ্টফুড খাই আছোঁ পেটটো বেয়া কৰিছে সেইকাৰণে এই বঢ়িয়া ভাতটো খাই লওঁ পাপৰ খাই লওঁ খাই লৈ পেলাই ভাল লাগিলে দেখাইছোঁ এটা মোবাইলটো খুলিয়াই লৈছোঁ লাগিলে একচেপ্ট কৰিম ভাত খাই থাকোঁতে এটা অৰ্ডাৰ লাগি গৈছিল আৰু পটাপট মানে পিক আপ কৰি সেইকাৰণে ডেলিভাৰো কৰি দিলোঁ এইটো বিল্ডিঙত কেইটকা পালোঁ 37 আৰু এটা মই ভাল কাম কৰিছোঁ গম পাই না গাড়ীৰ চাবি অন কৰি থৈ পেলাই ভিতৰতে অৰ্ডাৰ দি থৈ আহিছোঁ এই গাড়ীৰ চাবি অন হৈ আছে তাক এই পাহাৰৰ স্বভাৱটো মানে বৰ বেয়া গম পাই না আপোনালোকৰো বহুতৰে থাকিব পাৰে মোৰ লগৰ ছোৱালীৰো দুই একজনৰ এনেকুৱা মানে স্বভাৱ আছে লগতে মোৰো আছে একদম ঘাটিয়া স্বভাৱ থাৰ্ড ক্লাছ স্বভাৱ এইটো গম পাই না একদম কোনোবা দিনা গাড়ী চাড়ী গায়েব হৈ যাব গাইছ এইটো এটা অৰ্ডাৰ ডেলিভাৰ কৰিলোঁ পালোঁ 76 দিছে তুমি কিমান পালা মোক 86 দিছে 86 এই ভালে দিছি মোক কম দিছি দিনক কাষ্টমাৰ অতি পাইছিল 15 টকা সেইকাৰণে সুখী সুখৰ মাজতে আৰু এটা সুখ আহি গ'ল যে কাষ্টমাৰৰ পৰা কেছ কালেকশ্যন হৈ গ'ল 101 টকা আৰু মই জমেট'ৰ পৰা ওলাবও পাৰাত আছে কেইটকা চাব নেকি প্ৰথমতে এইটো ডেলিভাৰ মাৰ্ক কৰি দিওঁ 101 টকা কেছ কালেকশ্যন হৈ গ'ল মানে মই গুগল পে'ত লৈ লৈছোঁ এই 47 টকা পালোঁ এইটো অৰ্ডাৰত এতিয়া মই ইয়াত যাই কিনে ভুল কৰিলোঁ মানে ডেলিভাৰ মাৰ্ক নকৰোঁতে উইড্ৰ কৰিব লগা আছিল একো নাই দেখ নেক্সট অৰ্ডাৰ লাগছি বাইদেৱে আৰু বাৰ্গাৰ 149 বুম লম্বা লগাইছে দেখোন মানে আজি দিনটোৰ চবতকৈ লম্বা অৰ্ডাৰ বোলক এতিয়া পিক আপ কৰিব যাওঁ অৰ্ডাৰ পিক আপ কৰি ল'লোঁ গাইছ ভাবছিলোঁ কি পিক আপ কৰি আছি এতিয়া ড্ৰপ কৰি দিম দুটা অৰ্ডাৰে এটা অৰ্ডাৰ বাৰু বঢ়িয়াকৈ ডেলিভাৰ কৰি দিলোঁ কিন্তু নেক্সট অৰ্ডাৰটো দিব যাওঁতে পাইছোঁ বানপানী বানপানী বোলে ডগৰি বৰষুণ এই বৰষুণ এতিয়া দিবা কেনেকৈ যা মানে চেষ্টা কৰিছোঁ মানে পাৰাখিনি আহিলোৱে ভিজি পেটটো চাব নেকি চা ভিজেখিনি ভিজিছোঁ কিন্তু এই ৰঙা চলাৰ কাৰণে গম নাপাওঁ আৰু এইগিলা পেন চেন বাকী নাই আৰু ভিজবে গোটেই তেল তেলে হৈ গৈছে মানে ক'ব গ'লে নুনুটো ভিজি গৈছে দিনক অলপ সময় ৰখি দিওঁ যদি অলপমান বৰষুণটো কমে তেতিয়াহ'লে যাম কাৰণ আইফোনটো ৱাটাৰপ্ৰুফ কথা নাই কি ৱাটাৰপ্ৰুফ মানে ৱাটাৰ ৰেজিষ্টেণ্ট কিন্তু OnePlus নহয় গতিকে এইটো মোবাইলটো বেয়া আনি মোৰ এল লাগি যাব সেই অলপ সময় ৰখি দিওঁ ৰখি পেলাই বৰষুণটো কমলি ডেলিভাৰ কৰিব যাম অকণমান দেৰি হ'ব পাৰে মানে কুলিটি লাগছে গাইছ আপোনালোকক আৰ্নিং দেখা দিবচোন এইটো অৰ্ডাৰ ডেলিভাৰ কৰিব বাকী আছে এতিয়া কাষ্টমাৰে ফোন কৰিলে ক'ম আৰু বোলে বৰষুণ বহুত বেয়াকৈ দি আছে অলপমান কমলি যাম বুলি ক'ম এই চাচোন আৰ্নিং 912 টকা আহিছে টাইম কিমান হ'ল এই চা 8:46 মানে আৰু ধৰিলেও 9টা বজাত ধৰিলেও 3 ঘণ্টা আছে 3 ঘণ্টাত মোক কিমান লাগে 600 টকাই ধৰি লওক 600 টকাৰ 100 টকা এতিয়া বাৰু বনি যাব আৰু 3 ঘণ্টাত মোক 500 টকা লগা থাকিব গতিকে বৰষুণ দিলে চাওঁ হোৱাৰ গাইছ অৰ্ডাৰটো ডেলিভাৰ কৰি দিলোঁ মানে এই ইচ্ছা বেবিচাৰি ৰাস্তা না কি ক'ম আৰু এইফালে চাচোন কিদিনা মানে নদী বৈ আহি আছে পাহাৰৰ ওপৰত উঠি আছে বৰ্তমান এইফালে তলত দেখি গোটেই মানে প্ৰায়খিনি ডুবছিয়ে সেইকাৰণে এতিয়া অৰ্ডাৰ এটা লাগিছিল ডেলিভাৰ কৰাৰ লগে লগে কিন্তু উপায় নাই মানে জিনাইল মাৰিবলৈকে বাধ্য হৈ গৈছোঁ এতিয়া বিশ্বক ফোন কৰোঁ কৰি পেলাই আৰু তাৰ পৰা কনফাৰ্মেশ্যনটো লওঁ লৈ উঠিয়ে মই মানে সিদ্ধান্ত ল'ম কি কৰোঁ আৰু ইয়াৰ পৰা ওলাই যাওঁতে দিগদাৰ হ'ব মই এনে পাতৰ কুৱেৰি নেকি এইখিনি জেগা তাতে আহিছোঁ পাহাৰৰ ওপৰত এইফালে গোটেই পাহাৰ এতিয়া তাক ফোন কৰি লওঁ লৈ পেলাই জনাই আছোঁ কাৰণ এনেকৈ ভিজি ভিজা কাম কৰিব নাযায় আৰু অৰ্ডাৰ লাগছি অফলাইন থকাৰ পিছতো পগলা আছি আই জমেট' পাগল আছি অফলাইন হোৱাৰ পিছতো অৰ্ডাৰ দিছি আই অফলাইন নকৰে একা আজি হৈ গ'ল মই নিজে কৰি ল'লোঁ বাৰু অফলাইন এতিয়া বিশ্বক ফোন কৰোঁ কৰি পেলাই কি কৰিছে ক'ত আছে তাক সুধি লওঁ গাইছ মই বিশ্বক ফোন কৰিছিলোঁ সি ক'লা কি বোলে বৰষুণে দিয়া নাই মই বোলো কি কয় তই ক'ত আছা বোলে মই পল্টন বজাৰ ইফালে এই তোমাৰ কি এইটো মালিগাঁও যাই আছোঁ জালুকবাৰী যাই আছোঁ ইফালে পানী একটোপো নাই সেইকাৰণে মই পটাপট আহিছোঁ একদম চিধা উল্লুবাৰীক লাগি চাচোন উল্লুবাৰী ৰাস্তা ইফালে মই ভিজি থুপথুপে দিছা বোধই মই য'ত খোজ দিম সেইখিনি জেগা পানী পানী যায় যা পানী মানে জোতা ফেষ্ট হৈছে পানী আৰু ইফালে এইখিনি জেগাত পানী একটোপো পৰা নাই কি শ্বকিং মানে পগলা যাব লাগিব পগলা এতিয়া বাদ দিয়ক এই
এতিয়া বঢ়িয়াকৈ চাওমিন অৰ্ডাৰ দিছোঁ, খাওঁ কাৰণ ঠাণ্ডা লাগছে অলপ। হ'ল ছাৰ দিয়া গাইছ, খাই লৈ পেলাই আৰু বেছি সময় ৰখা নাই, সিধে মানে অনলাইন হৈ গৈছোঁ আৰু অৰ্ডাৰ লাগিছে তাকো মাল্টি। এই চালি গম পাব, দুটা পিক আপ কৰিলোঁ, এইটো ড্ৰপ কৰিব যাওঁ প্ৰথম অৰ্ডাৰ। এতিয়া বাৰ্গাৰ কিঙৰ পৰা পিক আপ কৰিলোঁ, ইফালে পেণ্টেলঞ্চ আছে। এতিয়া যাওঁ পটাপট ড্ৰপ কৰোঁ, ড্ৰপ লোকেশ্যনটো চিনি পাওঁ, গতিকে মেপ চাওয়াৰ দৰকাৰ নাই, ফাই যাওঁ। কিন্তু মই চক খাই গৈছোঁ, সিফালে দবা পিঠা বৰষুণ, ইফালে একোৱেই নাই। মানে মানুহে ক'লেও বিশ্বাস নকৰোঁ, এতিয়া মোক মানুহে দেখা পালেহে বিশ্বাস কৰে, আৰু মানুহে ক'ত ভিজি আহিলি বুলি কয়। মানে কি কৰিবি, উপায় নাই, বাদ দিয়া কেতিয়া পটাপট যাই পেলাই ড্ৰপ কৰোঁ। এইটো অৰ্ডাৰ দুয়োটা ডেলিভাৰ কৰি দিলোঁ, পইচা পালোঁ 78। এতিয়া আকৌ নেক্সট অৰ্ডাৰ লাগিয়ে গৈছে বেক টু বেক। মানে তোমাৰ কেছ লিমিটো পাৰ হৈছে চাক, -26 লাগছে, কিন্তু ব্লক কৰা নাই কাৰণ অৰ্ডাৰ বহুত আছে, ৰাইডাৰ নাই। এতিয়া বৰ্তমান টাইম হ'ল তোমাৰ 12:27। মানে মই চেলেঞ্জ ষ্টাৰ্ট কৰা এই আকৌ অৰ্ডাৰ লাগে চাক 91। এইটো একচেপ্ট কৰি লওঁ বাৰু, ৰ'ব এক ছেকেণ্ড। মানে মই চেলেঞ্জ ষ্টাৰ্ট কৰিছিলোঁ 10টা বজাত যোৱাকালি ৰাতি, এতিয়া টাইম হ'ল ৰাতিৰ 12:27। মানে 26 ঘণ্টা, 26.5 ঘণ্টা হ'ল ভিডিঅ'টো ষ্টাৰ্ট কৰা, কিন্তু এতিয়ালৈকে মানে 1500 টকা মোৰ ঘটীয়া বিদ্যা কৈছে চাওক। ইয়াতে যাওঁ, আৰ্নিঙত যাওঁ, সেয়া 1356। মানে এতিয়া আৰু 150 টকা লগাই আছে। এইটো বাৰু 91 লাগছে, ইয়াৰ পিছত আৰু এটা অৰ্ডাৰ লাগিলে কমপ্লিট হৈ যাব। কিন্তু মই কমপ্লিট কৰিব লগা আছিল 12টা বজাৰ আগত, কিন্তু পইচা কালেকশ্যন নহ'ল যিহেতু। উপায় নাই, এতিয়া ৰাতি দেৰি হ'লেও মাৰি দিওঁ, যিখিনি লাগে ধৰিলেও টাইম যাক, কিন্তু মানে EMI-টো দিব পৰা হ'ব লাগে, মানে ইনষ্টলমেণ্টটো পে' কৰিব পাৰিলে মই শান্তি। সেইকাৰণে এতিয়া যাওঁ বৰাবৰ, এইটো ডেলিভাৰ কৰি লওঁ, লৈ পেলাই লগ পাই আছোঁ। গাইছ, উপায় নাই আৰু মই মানছোঁ হাৰ, একদম চৰি, কাৰণ চেলেঞ্জটো একদমেই কমপ্লিট নহ'ল মানে হৈছে, কিন্তু মই ভাবাতো নহ'ল। বৰ্তমান টাইম হৈ গ'ল 2টা, মানে আৰু হাত দাংছোঁ আৰু মই নৰোঁ। মানে 12টাক লৈকে টাৰ্গেট আছিল, 12টাৰ পিছতো মই টাইম দিছোঁ বোলে, চেষ্টা কৰোঁ যদি হয় 1500 কৰোঁ। কিন্তু মানে জমেটোৱে নেদো বুলি শপত খাইছে, মানে নেদেয়ে। গতিকে এতিয়া আপোনালোক জমেটোৰ আৰ্নিংটো দেখাই দিওঁ, 1464 টকা। এটা ডাঙৰ গুড নিউজ আছে যে মোৰ EMI দিব লগা আছে তোমাৰ 1462 টকা। এই চাওক ইনষ্টলমেণ্ট 1462 টকা। আৰু এটা যদি পে' নাও ক্লিক কৰি দিওঁ, ইয়াতে হ'ব 1463 টকা। এক ছেকেণ্ড, আহি যা এয়া 1463 টকা 5 পইচা। মানে জমেটো একদম কটাই পইচা দিছে, 1464 টকা দিছে। মানে তই 8 আনাৰ চকলেট এটা খা। বিদ্যা হৈছোঁ যি নহওক, এতিয়া মই ইয়াৰে পে'মেণ্টটো কৰি দিওঁ, গুগল পে'। এইটো নেথাও আৰু নেকি? ঐ বা 1464 গেছি। মানে এমপকেটোৰ কি লচ্ছা ক'ব নোৱাৰোঁ, মানে পইচাটো অলপকৈ বাঢ়ি যাই থাকে। যি নহওক, এটা ইনষ্টলমেণ্ট ক্লিয়াৰ ফাইনেলি। মই এই চেলেঞ্জটো মানে যোৱাকালি 10টা বজাৰ পৰা কৰিছিলোঁ, এতিয়া ৰাতি 2টা বাজিল। মানে 10টাৰ পৰা 2টালৈকে 4 ঘণ্টা, এইফালে 24 ঘণ্টা, 24 4 28 ঘণ্টা লাগিল মই এই ভিডিঅ'টো শ্বুট কৰোঁতে। তাৰে মাজত বাৰু ৰেষ্ট লৈছোঁ, এইটো বেলেগ কথা, মানে দেহাটো ৰেষ্ট পাইছে, কিন্তু ভিডিঅ'টো কণ্টিনিউ চলি যায় না, সেইটো কাৰণে। এতিয়া পইচা পে'মেণ্ট কৰা হৈ গ'ল, এতিয়া যাওঁ ৰুমত। গতিকে বিদায় হৈছোঁ। ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিছোঁ, মানে জোচটো অহা নাই, বহুত দেৰি হ'ল যি, সেইকাৰণে। আৰু ইফালে মাথাটো বেয়া আছে, 1500 টকা নহ'ল, সেইকাৰণে। যি নহওক, ভিডিঅ'টো ইয়াতে এণ্ডিং কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে এটা কমেণ্ট কৰি দিব, গালি দিলেও আপত্তি নাই, যি কৰিলেও কৰিব, খালি কমেণ্ট এটা দিব, ভালে বেয়াই যি দেই কমেণ্ট এটা দিব। মই এতিয়া যাওঁ, কাৰণ 2টা বাজিছে, আৰু মোৰ ধৰিলেও এই 28 ঘণ্টাত মই 2 ঘণ্টাৰ ওপৰত ঘুমোৱা নাই। গতিকে এতিয়া চকু টানিও আছে, কিন্তু ভিডিঅ' এডিট কৰিবও আছে। গতিকে যাওঁ, বাই বাই।